ভাগৱত শুনিলে পুণ্য উপাৰ্জন হ'ব আৰু এই পুণ্যটো অক্ষয় পুণ্য বুলি কৈছে। আপোনালোকে এই দুটা দিনৰ অনুষ্ঠানত সহযোগিতা আগবঢ়াই যিসকলে ভাগৱত শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে, সেৱা কৰিছে, দৰ্শন কৰিছে, তেওঁলোকৰ অক্ষয় পুণ্য হ'ব আৰু এই পুণ্যটোৱে আপোনাক জীয়াই থকা কালত সুখ আৰু ভোগৰ সুবিধা দিব, ভোগ দিব আৰু মৃত্যুৰ সময়ত আমাক জীৱৰ সৎগতি পথত ইন্ধন যোগাব। কৃষ্ণ কথা নুশুনা কোনো জীৱ সংস্কাৰ হ'ব নোৱাৰে। যেনেকৈ মলি কাপোৰ এখনত চাবোন চাৰ্ফ নিদিলে কাপোৰখন পৰিষ্কাৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ কৃষ্ণ কথা নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। কৃষ্ণ কথা শুনিলে আমাৰ জীৱ ইমান নিৰ্মল হ'ব যে প্ৰয়াণৰ সময়ত ই ৰকেটৰ দৰে এই পৃথিৱীৰ উপৰিভাগৰ যি বায়ুমণ্ডল, যাক বিজ্ঞানে 3টা স্তৰত ভাগ কৰি দেখুৱাইছে, ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু আইনস্ফিয়াৰ। আইনস্ফিয়াৰক বৈতৰণী নদী বা সাগৰ বুলি কোৱা হৈছে। ঈশ্বৰ কৃষ্ণৰ কথা শুনা জীৱ ইমান নিৰ্মল হ'ব, প্ৰয়াণৰ সময়ত ৰকেটৰ দৰে এই 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব আৰু পুনৰ ঘূৰি আহিব নালাগে। আৰু ঈশ্বৰৰ কথা নুশুনা জীৱ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ঈশ্বৰৰ কথা নুশুনিলে জীৱই এই 3টা লেয়াৰ ভেদ কৰি যাব নোৱাৰিব। মধ্যাকৰ্ষণ শক্তিৰ ভিতৰতে ঈশ্বৰ কৃষ্ণৰ কথা নুশুনা জীৱবিলাক অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। সেইকাৰণে আমাৰ এইটো কলিৰ যজ্ঞ বুলি কৈছে। আপোনালোকে যদিও ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিছোঁ বুলি কৈছে, আমাৰ বেদৰ মতে ভগৱন্তই উদ্ধৱক কোৱাৰ মতে এইটো আপোনালোকে কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। মোট চিত্ৰ দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰো নাম যজ্ঞ সখী কৈলোঁ ইটো মৰ্ম। মোট চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰা হয়, সেই কৰ্মবিলাকক যজ্ঞ বুলি কোৱা হৈছে। গতিকে এইটো কলিৰ যজ্ঞ। এই যজ্ঞলৈ অহা অতিথিসকলক সেৱা শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল যুৱক যুৱতী, আই মাতৃ, বাপ আয়ে সহযোগিতা আগবঢ়াইছে, কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি এই 3টা দিনৰ মুঠতে 3টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে এটা খোজ আগবঢ়াইছে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যৈশ্য বুলি কৈছে। ভগৱানে কৈছে, মোৰ কামৰ কাৰণে যদি তুমি এটা খোজ আগবঢ়াব পাৰা, এই জন্মত প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। গতিকে এই জীৱবিলাকে পৰকালত কিমান ওপৰলৈ যাবগৈ, সেইটো আপোনালোকে নিজে অনুমান কৰিব লাগিব। কাৰণ আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। মৃত্যুটো কেৱল দেহৰহে আছে বুলি কৈছে। দেহৰেহে ধৰ্ম, জনম, মৰণ। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আপোনালোকে যদি প্ৰতি বছৰে এনেকৈ ভাগৱত শুনি পেলাই মনটো সংস্কাৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ জীৱবিলাকে জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সৎগতি পাব। যদি ভাগৱত নুশুনে জীৱ সংস্কাৰ হ'ব নোৱাৰে। অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব, বিভিন্ন অমংগল হ'ব আৰু মৰিলে অধোগতি যাব। সেইকাৰণে ভাগৱত শুনাৰ লাভালাভ সম্পৰ্কে ভাগৱততে উল্লেখ কৰা আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে
সতী সন্তান নোহোৱা মাতৃয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব লাগে। দুখীয়া মানুহ ধনী হয়, দুষ্ট মানুহ শান্ত হয়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আমাক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। আপোনালোকে ভাগৱত মহাযত্ন কৰি শুনিব লাগে। বিশেষণ দিছে দেই। লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত যদি আমি ভাগৱত শ্ৰৱণ কৰিব পাৰোঁ, আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত কোনোবাই যদি কিবা দুখ দুৰ্গতি ভোগ কৰি আছে, অপায় অমংগল হৈ আছে, তাৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। সেইকাৰণে মহাপুৰুষে কৈছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ। আজি ভাগৱত শুনিবলৈ অহা সকলক ভাগ্যৱান বুলি কৈছে আৰু টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। আমাৰ জীৱনৰ সকলো আপদৰ পৰা কৃষ্ণ কথা শুনা জীৱক ভগৱানে মুক্ত কৰি দিব। মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে আৰু হাক বচন শুনে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ। কোনোবা যদি সন্তান হৈ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি মৰম চেনেহ নাথাকে, পিতৃ মাতৃৰ হাক বচন নুশুনে, দিহা পৰামৰ্শ মতে নচলে, তেতিয়া সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি সকলো ভগৱানৰ সন্তান বুলি কৈছে। তোমাৰে সেই অংশ আমি যত জীৱ জাক। আমি সকলো ভগৱন্তৰ সন্তান। আমি সন্তান হৈ পুৱা গধূলি মানুহৰ জন্ম পাই ঈশ্বৰৰ সেৱা ভক্তি কৰিছোঁ নে নাই? গাটো ধুই ধূপ এজাল জ্বলাই ঈশ্বৰৰ প্ৰাৰ্থনা এটা কৰিছোঁ নে নাই? তাৰ ওপৰতহে ঈশ্বৰে আপোনাক কিমান ভাল পাব বেয়া পাব নিৰ্ভৰ কৰিব। গতিকে আমি তৃণমূল ঘৰখনৰ সকলো পৰিয়ালক গুৰুজনাৰ আদৰ্শৰে আমি প্ৰথমতে বিষ্ণু যজ্ঞ কৰাৰ প্ৰতি আহ্বান জনাব। তাৰপিছতহে ভূত যজ্ঞলৈ আগবাঢ়িব। বিষ্ণু যজ্ঞ মানে আমি ৰাতিপুৱা গধূলি গা পা ধুই গুৰু সেৱা বা ঈশ্বৰ প্ৰাৰ্থনা কৰাৰ পিছত মনটো শুদ্ধ কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ বহুত মানুহে এই কথা নাজানি মুখখন ধুইয়েই বহুতে ভূত যজ্ঞত লাগি যায়। আৰু বহুতে মনৰ কবলত পৰি কয়, মোৰ এটা অভ্যাস আছে বুজিছানে, ৰাতিপুৱা শুই উঠি লাল চাহ একাপ নাখালে, চাহকাপৰ লগত শুকান ৰুটি এখন নাখালে, তামোল এখন নাখালে, চেদা পালি নাখালে, কিবা এমুঠি নাখালে, মোৰ বাকী কৰ্মবিলাকৰ কাৰণে মই আগবাঢ়িব নোৱাৰোঁ। এনেকুৱা অভ্যাস যদি কাৰোবাৰ আজি তাৰিখলৈকে আছে, আজিৰ পৰা এৰিব লাগিব দেই। আপোনাৰ সেই অভ্যাসটো কাৰ কবলত পৰি কৈছে? মনৰ কবলত পৰি কৈছে। আপুনি মনৰ দাস হৈছে। আমাৰ ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমাৰ সমাজত বহুত মানুহে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে মনৰ কবলত পৰি উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে এই দেহত তেওঁ বিকাৰ ভুগিবলগীয়া আছে। কিমান? 84 নৰক। 84 নৰক। আমাৰ ভাগৱতৰ মতে নৰক মানে দুখ। 84 নৰক আমি ভোগ কৰিব লাগিব। কোনে ভোগ কৰিব? এই দেহে ভোগ কৰিব। কেতিয়া ভোগ কৰিব? জীয়াই থাকোঁতে। কিহৰ প্ৰভাৱত? কালৰ প্ৰভাৱত। কালে আমাক অতৰ্কিত গতিত গ্ৰাস কৰি থাকিব আৰু কৰা কৰ্মৰ ফলবিলাক
আমাৰ দেহে ভোগ কৰিব। এই 84 নৰক মানে 84 প্ৰকাৰৰ দুখ বেদনা আমাৰ দেহটোৱে ভোগ কৰিব। আৰু তাৰ এটা সমীক্ষা আমাৰ এজন দাৰ্শনিক পণ্ডিতে দিছে যে আমাৰ নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখি চালে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল দেহত, অৰ্থাৎ নখচন্দৰ পৰা কেশলৈকে, অৰ্থাৎ নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা ওকণি উফি হোৱালৈকে আমাৰ বাকী দেহত অৰ্শ, গোলম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ আদি ৰোগ ভোগ কৰিব লাগিব। গতিকে আপুনি নিজৰ শৰীৰটো ৰোগমুক্ত কৰিবলৈ হ'লে ভাগৱতৰ নীতি নিয়ম মানি চলিব লাগিব। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ মানি যিবোৰ পৰিয়াল চলিব তেওঁলোকৰ শাৰীৰিক অসুস্থতাই সহজে শৰীৰত আক্ৰমণ কৰিব নোৱাৰিব। মন আনন্দত থাকিব, পৰমায়ুস বৃদ্ধি হ'ব। আমাক ভগৱানে প্ৰত্যেককে 100 বছৰহে দিছে দেই। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত বুলি কৈছে। আমাৰ প্ৰত্যেককে ভগৱন্তই 100 বছৰ দি পঠিয়াইছে, কিন্তু ভাগৱত নুশুনিলে 100 বছৰ ভোগ কৰিবলৈ নাপাব। কাৰণ ভাগৱতৰ দৰ্শন যদি কোনোবা মানুহে নাজানে, তেওঁ শিক্ষিতেই হওক অশিক্ষিতেই হওক, মতা মানুহে হওক মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক, যি ভাগৱতৰ দৰ্শন নাজানে, ভাগৱতৰ নীতি সদাচাৰ নামানে, সি কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপাব, তাৰ আগতেই গুচি যাব। আমাৰ গুৰুজনাৰ দিনত কেইবাজনো আতা পুৰুষে আয়ুস বঢ়াইছে। কেনেকৈ? ভাগৱতৰ উল্লেখ কৰা নীতি সদাচাৰবিলাক মানি পেলাই তেওঁলোকে শংকৰ মাধৱৰ ওচৰতেই ভাগৱত শুনিছিল, ব্যাখ্যা শুনিছিল। কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি লৈছিলে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল, শংকৰদেৱ 120 বছৰ জীয়াই থাকিল। কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ লখিমপুৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটাই 130 বছৰ আয়ুস বঢ়ালে। ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈকে আয়ুস বঢ়াইছে। এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পাব? যিবিলাকে নিয়ম নীতি সদাচাৰ নামানে সেইবিলাকৰ পৰা আয়ুসবিলাক কাটি নি নিয়ম মনাবিলাকত যোগ দিব। আপোনালোকৰ 2 নম্বৰ কাটপাৰ বানমুখ গাঁৱত নিবাস কৰি থকা আমাৰ বাপ বৈষ্ণৱসকলৰ ভিতৰত, আই বাপ যুৱক যুৱতী বা প্ৰমুখে সমস্ত গাঁওবাসীৰ ভিতৰত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে গাঁওখনৰ ভিতৰত? আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এই কথাটো চালেই আপোনালোকে ভাগৱতৰ দৰ্শনটোৰ কথা মনলৈ আহিব। আপোনালোকৰ 2 নং কাটপাৰ বানমুখ গাঁৱৰ সেইজন মতা মানুহেহে চবতকৈ বেছি আয়ুস পাব, যিজনে ভাগৱতৰ নিয়ম নীতি সদাচাৰ মানি চলে আৰু ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি থাকে। মাইকী মানুহ সেইগৰাকীৰে আয়ুস বেছি হ'ব, যিগৰাকী নীতি সদাচাৰী আৰু ঈশ্বৰ ভক্তিপৰায়ণ হ'ব। এই সমস্ত মানৱ জীৱনৰ প্ৰয়োজনীয় দিশখিনি ভাগৱতৰ মাজেদি শুকদেৱে পৰীক্ষিতৰ আগত কৈ আছে। পৰীক্ষিত বৈষ্ণৱ হৈও অভিশপ্ত হ'ল, কাৰণ তেওঁ বৈষ্ণৱ গুণৰ প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলে। আপোনালোকৰ গাঁৱৰ ধনী মানুহ, বিদ্যাৱন্ত মানুহ, বুদ্ধিমন্ত মানুহ, জ্ঞানী মানুহজনো অভিশপ্ত হ'ব।
যদি ভগৱন্তই দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানে। ধনী মানুহ হৈ যদি দুখীয়া মানুহক মনত দুখ পোৱাকৈ কথা কয়, তাচিল্য কৰে, গাঁওখনৰ ভিতৰত বেছি শিক্ষিত হৈ পেলাই যদি অশিক্ষিতজনক তাচিল্য কৰে, উপহাস কৰে, জ্ঞানী হৈ যদি ভুল জ্ঞান প্ৰদান কৰে, আপোনালোক বা আমি সকলোৱে পৰীক্ষিত আৰু ব্যাসৰ দৰে অভিশপ্ত হ'ব লাগিব। মনত ৰাখিব কথাটো। আমি ভাগৱত শুনি ভগৱন্তই দিয়া প্ৰতিভাটো যাতে ভগৱানৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে আমি সতৰ্ক হ'ব লাগিব। ভগৱানে কৈছে, মই তোমাক 2 নম্বৰ কাঠপাৰ গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানুহ কৰি দিছোঁ দেই, তোমাক বিদ্যাৱন্ত কৰি পঠিয়াইছোঁ, তোমাক ধনৱন্ত কৰি পঠিয়াইছোঁ, তোমাক জ্ঞানী কৰি পঠিয়াইছোঁ, তোমাক বুদ্ধিমন্ত কৰি পঠিয়াইছোঁ। এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰখ্যাত অহম যো এইতৈশ্য যো অৱশিষ্টতে শিষ্যই হম। ভগৱানে কৈছে, আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা চকুৰে দেখা জগতখন মিছা, কাণেৰে শুনাবিলাক মিছা, আজি আছে কাইলৈ নাই। জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা, জীৱ ব্ৰহ্ম এইব কেৱলম। আপোনালোকে ভাগৱত শুনি তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনক আপোনালোকে আগবঢ়াই নিয়াত নিজৰ প্ৰতিভাটো প্ৰয়োগ কৰিব। তেতিয়া ভগৱানে আপোনাক আৰু প্ৰতিভাৱান কৰিব। য দদাতি চ প্ৰাপ্নতি, যি মোৰ কাৰণে দিব সি মোৰ পৰা পাব। গতিকে আপোনালোকে ভাগৱত শুনি এনেকুৱা এখন ঘৰত বাস কৰিব লাগিব, এনেকুৱা এটা পৰিয়ালত বাস কৰিব লাগিব, যিটো পৰিয়াললৈ, যিখন ঘৰলৈ ভগৱান নমতাকে আহিব লাগিব। নমতাকে, ভগৱানক নমতাকে অহা এখন ঘৰত বাস কৰিব লাগিব। ভগৱানে কৈছে, ভকতে মোক বিচাৰিব নালাগে, মইহে ভকতৰ ঘৰখন বিচাৰি ফুৰোঁ। অৰ্থাৎ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত সেই নীতি সদাচাৰ নাই, ঈশ্বৰ ভক্তিৰ ব্যৱস্থা নাই, সেইখন ঘৰলৈ কোন আহিব? ভাগৱতৰ 12 স্কন্ধত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। ঈশ্বৰ কৃষ্ণৰ গুণনাম নথকা পৰিয়ালটোত অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰকে প্ৰমুখ্য কৰি অসুৰবিলাক আহিব। অৰ্থাৎ কায়িকভাৱে নহয়, স্বভাৱগতভাৱে আহিব। ঈশ্বৰ কৃষ্ণৰ গুণনাম নোগোৱা, নুশুনা, নোকোৱা মানুহ ঘৰলৈ মানুহবিলাকৰ স্বভাৱ কেনেকুৱা হ'ব? খঙাল, ঈৰ্ষাপৰায়ণ, অসন্তোষীয়া আৰু কলহপ্ৰিয়, কাজিয়া পেচাল কৰি ভাল পাব। সেইখন ঘৰৰ পৰিয়ালত মিলা প্ৰীতিৰ অভাৱ হ'ব। মনত ৰাখিব কথাটো। এই তথ্যখিনিকে মৃত্যুমুখী পৰীক্ষিতত শুকদেৱে দিবলগীয়া হ'ল। কাৰণ পৰীক্ষিতে বৈষ্ণৱ হৈও প্ৰাণী হিংসা কৰিব যোৱাৰ কাৰণে পাপ সিদ্ধ হ'ল, যাৰ কাৰণে তেওঁ অভিশপ্ত হৈ অৱশেষত মৃত্যুৰ হাতৰ পৰা মুক্ত হ'বৰ কাৰণে গংগাৰ পাৰত আশ্ৰয় লোৱাৰ পিছত শুকদেৱে আহি 1ম স্কন্ধৰ পৰা 12 স্কন্ধ ভাগৱতলৈকে শ্ৰৱণ কৰিব লগা হ'ল। 1ম স্কন্ধৰ পৰা যেতিয়া 12 স্কন্ধ ভাগৱত তেওঁ নীৰৱ নিচ্ছিন্নভাৱে 7 দিন শুনিলে, 12 স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি
ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ দেহটোৰহে জন্ম মৃত্যু আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আছে আপোনালোকে যদি প্ৰতি বছৰে বা বছৰত 2-3 বাৰ এনেকুৱা যদি নামঘৰত ভাগৱত চৰ্চা হৈ থাকে ভাগৱত শুনি থাকে আপোনালোকৰ সেই জীৱবিলাক সংস্কাৰ হ'ব সংস্কাৰী জীৱবিলাকে জীয়াই থাকোঁতে শান্তি পাৰিব মৰিলে সদ্গতি পাব যদি সেই ব্যৱস্থাটো নাথাকে তেতিয়া জীৱ সংস্কাৰ হ'ব নোৱাৰে সংস্কাৰ নোহোৱা জীৱই জীয়াই থাকোঁতে অশান্তি পাব মৰিলে অধোগতি যাব গতিকে আমি মৰাৰ পিছত যাতে অধোগতি যাব নলগা হয় কাৰণ আমি বহুত যত্ন কৰি পৰম সাধনাৰ বলত মানুহ জন্ম পাইছোঁ এই মানুহ জন্ম পাবলৈ যাওঁতে আমি কিমান বাট অতিক্ৰম কৰি আহিব লগা হৈছে আমাৰ বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম 20 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ 30 লক্ষ পশু নাম 30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱা 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তাৰ পিছতহে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালে আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰৰ কথা শুনি জীৱই মুক্তি লাভ কৰিব পাৰে সেইকাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি থাকে কিন্তু আমাৰ ভাগৱতত এটা কথা কৈছে যে মানুহৰ জন্ম পালেও নামঘৰ থাকিলেও ধনী মানুহ থাকিলেও বিদ্যাৱন্ত থাকিলেও আপোনালোকৰ 2 নম্বৰ কাঠপাৰ এই বানমুখ গাঁৱৰ দৰে যুগ সাপেক্ষ এনেকুৱা পবিত্ৰ কাম ভাগৱত চৰ্চা সব গাঁৱৰ মানুহে কৰিব নোৱাৰিবও পাৰে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰশৰী ৰক জীৱে তেবে পাৱে লাগ তাত যেবে মূৰ দায়া ভৈল জাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি আপোনালোকৰ 2 নম্বৰ কাঠপাৰ গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণেহে আপোনালোকে 2 দিনীয়া 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত চৰ্চা অনুষ্ঠান কৰিব পাৰিছে আপোনালোকতকৈ বহুত ধনী গাঁও বহুত বিদ্যাৱন্ত বহুত আগবঢ়া গাঁও থাকিব পাৰে কিন্তু ভগৱন্তৰ কৃপা নপৰিলে এনেকুৱা পবিত্ৰ কাম কৰি জীৱক উদ্ধাৰ কৰা জগত প্ৰদূষণ মুক্ত কৰা মংগলময় কাৰ্যসূচী ল'ব নোৱাৰিবও পাৰে গতিকে আপোনালোকে ভাবিব লাগিব ভাবেন লভতে সৰ্বম ভাবিব পাৰিলে সকলো কাম ভগৱানৰ পৰা আদায় কৰিব পাৰিব ভাবেন দেৱদৰ্শনম ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব ভাবেন লভতে পৰম জ্ঞানম ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিব তস্মাৎ ভাৱ অৱলম্বনম ভাল কাম কৰিবলৈ ভাবিব লাগিব দেই নাভাবিলে ধন টকা পইচা বিদ্যা থাকিলেও বহুত মানুহে ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে গতিকে আপোনালোকৰ গাঁৱে অনাগত দিনতো ভাবক যে আমি সাধ্য অনুসৰি 2 দিনীয়া 3 দিনীয়া কাৰ্যসূচীৰে প্ৰতি বছৰে এনেধৰণৰ অনুষ্ঠান পাতি যাম আৰু এই অনুষ্ঠান পূৰ্ণাংগ কৰাৰ ক্ষেত্ৰত যিসকল যুৱক যুৱতী বাপ আয়ে কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াইছে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য হ'ব আৰু তেওঁলোক মৰিও অমৰ হৈ থাকিব এইখন গাঁৱত মৰিও অমৰ হৈ থকা জীৱ থাকিব এই কথা একাদশ স্কন্ধ ভাগৱতত দেখুৱাই থৈ গৈছে কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু আমাৰ ভাগৱতৰ দৰ্শন গুৰুজনাৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব
2 নং কাঠপাৰ গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে আপোনালোকে কি ভাল কাম কৰি থৈ গ'ল সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ এই দেহ দ্বাৰকা কাল হৈছে সাগৰ এদিন কাল সাগৰত আমাৰ এই 2 নম্বৰ কাঠপাৰা বানগাঁৱত বাস কৰা বানমুখত বাস কৰা বহু মানুহ আমাৰ মাজৰ পৰা গুচি যাব কালে লৈ যাব কিন্তু তেওঁলোক মৰিও অমৰ হ'ব যদি আজিৰ দৰে পবিত্ৰ কৰ্মত যদি আপোনালোকে আত্মনিয়োগ কৰি গাঁওখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিক জ্ঞানেৰে পুষ্ট কৰাৰ ক্ষেত্ৰত যদি অৰিহণা যোগায় আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী প্ৰমুখ্যে মহান ব্যক্তিসকল নাই কিন্তু তেওঁলোকে জগতৰ কাৰণে সমাজৰ কাৰণে দহৰ কাৰণে যি অমূল্য অৱদান দি থৈ গ'ল সেইখিনিয়ে আজি তেওঁলোকক জীয়াই ৰাখিছে গতিকে আপোনালোকৰ গাঁৱৰ সকলো বাপ আয়ে এই আদৰ্শৰে যাতে অনাগত দিনত আগবাঢ়ি যায় তাৰ বাবে মই সকলোকে আহ্বান জনালোঁ